দেখিবলৈ হৈছে কাইলৈ যিটো উচিত অঞ্চলত এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে, মানুহ উঠাই আছে, আটক কৰা আছে। এই সন্দৰ্ভত কিমানজন উঠালে আৰু কি ক'ব? এইটো মই এনে গম পোৱা মতে কালি 7জন মানুহক এৰেষ্ট কৰিছে। পুলিচে তেওঁলোকৰ কাম কৰিব, কাৰণ মানুহেতো আইন নিজৰ হাতত ল'ব নোৱাৰে। আৰু এভিকশ্যন আমাৰ একদম মানে আমি যি প্ৰচিডিউৰ আছে সেইটো ফ'ল' কৰিছোঁ। গতিকে মানুহৰ কিবা ওজৰ আপত্তি থাকিলে আগতেও তেওঁলোকক নটিচ দিছোঁ, তেওঁলোকক টাইম দিয়া হৈছে। গতিকে তেওঁলোকে আইন হাতত ল'ব নোৱাৰে। তেওঁলোকৰ কিবা ওজৰ আপত্তি থাকিলে জিলা আয়ুক্ত আছে, CDC বাইদেউ আছে, আমাৰ অফিচত আহি কমপ্লেইন দিব পাৰে। পৰিস্থিতি হৈছিলে স্যাৰ? আজিতো মই জানাত একো হোৱা নাই। ইয়াত কি হৈছে, বহুত মানুহ বাহিৰৰ মানুহ এতিয়া আহি কোনোবাই চাব আহে, কোনোবাই আহিছে, এনেকুৱা মানুহ আহি আছে। আমি নৰ্মেলি পুলিচক কৈছোঁ এনেকুৱা মানুহক যাতে ৰেষ্ট্ৰিক্ট কৰে, যাতে তেওঁলোকে বাহিৰৰ পৰা আহি কিবা এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব আৰু আমাৰ ঠাইটোৰ বদনাম হ'ব। যিটো আটক কৰিছে আৰু কিবা আটক হ'ব নেকি তেনেকুৱা? এইটোতো আৰক্ষীয়ে ক'ব পাৰিব, আমিতো গম নাপাম। দেখিবলৈ হৈছে কাইলৈ যিটো উচিত অঞ্চলত এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে, মানুহ উঠাই আছে, আটক কৰা আছে। এই সন্দৰ্ভত কিমানজন উঠালে আৰু কি ক'ব? এইটো মই এনে গম পোৱা মতে কালি 7জন মানুহক এৰেষ্ট কৰিছে। পুলিচে তেওঁলোকৰ কাম কৰিব, কাৰণ মানুহেতো আইন নিজৰ হাতত ল'ব নোৱাৰে। আৰু এভিকশ্যন আমাৰ একদম মানে আমি যি প্ৰচিডিউৰ আছে সেইটো ফ'ল' কৰিছোঁ। গতিকে মানুহৰ কিবা ওজৰ আপত্তি থাকিলে আগতেও তেওঁলোকক নটিচ দিছোঁ, তেওঁলোকক টাইম দিয়া হৈছে। গতিকে তেওঁলোকে আইন হাতত ল'ব নোৱাৰে। তেওঁলোকৰ কিবা ওজৰ আপত্তি থাকিলে জিলা আয়ুক্ত আছে, CDC বাইদেউ আছে, আমাৰ অফিচত আহি কমপ্লেইন দিব পাৰে। পৰিস্থিতি হৈছিলে স্যাৰ? আজিতো মই জানাত একো হোৱা নাই। ইয়াত কি হৈছে, বহুত মানুহ বাহিৰৰ মানুহ এতিয়া আহি কোনোবাই চাব আহে, কোনোবাই আহিছে, এনেকুৱা মানুহ আহি আছে। আমি নৰ্মেলি পুলিচক কৈছোঁ এনেকুৱা মানুহক যাতে ৰেষ্ট্ৰিক্ট কৰে, যাতে তেওঁলোকে বাহিৰৰ পৰা আহি কিবা এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব আৰু আমাৰ ঠাইটোৰ বদনাম হ'ব। যিটো আটক কৰিছে আৰু কিবা আটক হ'ব নেকি তেনেকুৱা? এইটোতো আৰক্ষীয়ে ক'ব পাৰিব, আমিতো গম নাপাম।